এতিয়া কিছুমানে মোক কৈ আছে যে স্যাৰ 5 বছৰ অভিজ্ঞতা থকাৰ কাৰণে আমি কেইজনমান বাদ পৰি গলো। মই শিক্ষা বিভাগক অনুৰোধ কৰিম যে নিয়মীয়াকৰণৰ মানদণ্ড 5 বছৰৰ অভিজ্ঞতাৰ পৰিৱৰ্তে 3 বছৰ কৰি দিয়ক, যাতে বাকী সকলেও নিয়মীয়াকৰণ হৈ যাব পাৰে। এখন উদাৰ হৃদয় লৈ যিসকল মাত্ৰ 3 বছৰ কাম কৰিছে সৰ্বশিক্ষা অভিযানত, তেওঁলোককো আমি নিয়মীয়াকৰণৰ ব্যৱস্থা ল'ম। অহা বছৰৰ ভিতৰত আমি অহা বিত্তীয় বৰ্ষত তেওঁলোকক আমি নিয়মীয়াকৰণ কৰি দিম। যিসকল শিক্ষক শিক্ষয়িত্ৰী কিবা কাৰণত আজি আবেদন কৰা নাই, মই ভাবোঁ যে অহা কালিৰ পৰা আপোনালোকৰ যিটো মৰ্যাদা হ'ব, জীৱনৰ প্ৰতি যি নিৰাপত্তা আহিব, এই সকলোবোৰ দিশ বিবেচনা কৰি তেওঁলোকে যদি পুনৰ আবেদন কৰিব খোজে, তেওঁলোককো আমি আবেদনৰ পথ মুকলি কৰি ৰাখিম, যাতে তেওঁলোকে দ্বিতীয়বাৰৰ বাবে আকৌ এবাৰ নিজৰ জীৱনক লৈ চিন্তা কৰিব পাৰে। আপোনালোকে জানে এই পৰ্যায়লৈ অহা পথ যথেষ্ট কণ্টকময় আছিলে। মই আপোনালোকৰ লগত শিক্ষামন্ত্ৰীয়ে কেইবাবাৰো আলোচনা কৰাৰ পিছত ময়ো আপোনালোকৰ লগত আলোচনা কৰিছিলোঁ। তাৰ পিছত এছাম শিক্ষকে আদালতলৈ গ'ল। চৰকাৰে যিমান পাৰে আমিও আপোনালোকৰ হৈ মাত মাতি কেইদিনমান আগতে ডিভিজন বেঞ্চৰ পৰা আমি জাজমেণ্ট আনিছিলোঁ যে আমি নিয়মীয়াকৰণ কৰিব পাৰিম। জাজমেণ্ট অনাৰ মাত্ৰ 2-3 দিনৰ ভিতৰতে শিক্ষা বিভাগে এই গোটেই কামখিনি কৰি দিবলৈ সক্ষম হ'ল। আজি মই বিশেষকৈ চৰ অঞ্চলত 12 বছৰ 10 বছৰ ধৰি কাম কৰি যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে, তেওঁলোকক মই আশ্বাস দিছোঁ যে 1/3 কৰি 3 বছৰৰ ভিতৰত মই তেওঁলোকক ভাল জাগালৈকে লৈ আহিম। সেই প্ৰতিশ্ৰুতিও মই আজি আপোনালোকক দিছোঁ। অহা বছৰ এপ্ৰিল মে'ত আমি ধুবুৰী সাউথ সালমাৰাত কাম কৰা 1/3 শিক্ষকক আমি আন জিলালৈ লৈ আহিম। তাৰ পিছৰ বছৰ 1/3 শিক্ষকক আমি লৈ আহিম। তাৰ পিছৰ বছৰ 1/3 শিক্ষকক আমি লৈ আহিম, যাতে ধুবুৰী সাউথ সালমাৰাৰ দৰে বিপদজনক স্থানত কাম কৰি থকা শিক্ষকসকলেও এটা জীৱনত ল'ৰা ছোৱালীক পঢ়ুৱাই ডাঙৰ কৰাৰ বাবে তেওঁলোকেও যাতে এটা সুবিধা পাব পাৰে। কিমান আছে ধুবুৰী আৰু সাউথ সালমাৰাত কাম কৰি থকা শিক্ষক? হাত দাঙকচোন। ঠিক আছে, যিমানখিনি আছে স্থায়ীভাৱে যিসকলক আজি আমি নিয়মীয়াকৰণ কৰিলোঁ, তেওঁলোকক আমি 3 বছৰৰ ভিতৰত উপযুক্ত স্থানলৈ আমি লৈ আহিম আৰু অহা বছৰৰ ভিতৰত এই উপযুক্ত স্থানৰ যিটো ট্ৰান্সফাৰ, সেই ট্ৰান্সফাৰৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। শ্ৰদ্ধাৰ শিক্ষক মণ্ডলী, ইয়াৰ লগতে আজি আমি এইটো কথাও ক'ব খুজিছোঁ যে ৰাজ্য চৰকাৰে এই বছৰ প্ৰায় 6000 স্কুলত আমি হেডমাষ্টাৰৰ পদ আমি নতুনকৈ অনুমোদন কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এতিয়া আজি স্থায়ী হোৱা শিক্ষকসকলেও সেই প্ৰধান শিক্ষক হোৱাৰ স্কুলৰ ছিনিয়ৰিটিৰ ভিত্তিত এটা সুবিধা লাভ কৰিব, যিটো আপোনালোকৰ বহুজনৰ বাবে যদি চুক্তিবদ্ধ শিক্ষক হৈ থাকিলে আমি হেডমাষ্টাৰ কৰিব নোৱাৰিলোহেঁতেন। এতিয়া যিহেতু আপোনালোক স্থায়ীভাৱে নিযুক্তি হ'ল, সেই 6000 পদতো হেডমাষ্টাৰলৈকে যাবৰ বাবেও আপোনালোকৰ সুবিধা মুকলি হৈ ৰৈ যাব।